দেখিছা ইমান আজি পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ বিদায় সভা প্ৰত্যেক বছৰে অনুষ্ঠিত কৰাৰ দৰে এইবাৰো আমি পঞ্চম শ্ৰেণীৰ বিদায় সভাখনি অনুষ্ঠিত কৰিছোঁ। এইবাৰ পঞ্চম শ্ৰেণীত 20 জন ছাত্ৰ ছাত্ৰী আছে আৰু কিছুদিনৰ পাছতে তেওঁলোক আমাৰ বিদ্যালয় এৰি যাবগৈ। সেইটো আমাৰ বহুত দুখ লগা কথা, কাৰণ পঞ্চম শ্ৰেণীত 20 জন ছাত্ৰ ছাত্ৰী যোৱাৰ পাছত বিদ্যালয়খনি কিবা খালী খালী হৈ পৰিব। সেইবাবে আজিৰ দিনটো ঠিক কৰি তেওঁলোকক আমি বিদায় জনোৱাৰ উদ্দেশ্যে আজি বিদায় সভাখনি অনুষ্ঠিত কৰা। আজি বিদ্যালয়লৈ প্ৰাক্তন ছাত্ৰ দুজনমানো আহিছে আৰু তেওঁলোকে বৰ্ডত লিখিছে পঞ্চম শ্ৰেণীৰ বিদায় সভা, খুব ধুনীয়াকৈ লিখিছে। আজি আমাৰ বিদ্যালয়লৈ আমি অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক পুতুল বৰা ছাৰ। পুতুল বৰা ছাৰ পোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎসাহৰ অন্ত নাই। এয়া ছাৰৰ পৰা আশীৰ্বাদ ল'বলৈ, ছাৰৰ ভৰি চুই সেৱা কৰিবলৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে হেতা ওপৰা লগাইছে। এয়াই হৈছে শিক্ষকৰ প্ৰতি শ্ৰদ্ধা, শিক্ষকৰ প্ৰতি অপৰিসীম মৰম। আমাৰ মাজত এয়া বুধেশ্বৰ বৰুৱা ছাৰো উপস্থিত হৈছেহি। ইতিমধ্যে আমি এক আনুষ্ঠানিকতাৰ মাজেৰে আজিৰ বিদায় সভাখনি আৰম্ভ কৰিছোঁ। বিদায় সভা বুলি নহয়, আজি এক অন্তৰংগ আলাপ তথা ছাত্ৰ ছাত্ৰীসকলৰ মনৰ ভাৱ, অভিভাৱকসকলৰ মনৰ ভাৱ তথা আমাৰ অতিথিসকলৰ মনৰ ভাৱ তথা পৰামৰ্শ। ছাত্ৰ ছাত্ৰীসকল যাতে ভৱিষ্যত দিনত একোজন দায়িত্বশীল নাগৰিক হিচাপে নিজকে গঢ় দিব পাৰে, চাকৰিমুখী হোৱাতকৈও তেওঁলোকে সঁচা অৰ্থত এজন মানুহ, মানৱীয় প্ৰমূল্যৰে ভৰপূৰ এজন মানুহ তথা এজন আদৰ্শৱান ব্যক্তি হ'ব পাৰে, সেই তেনেকুৱা উদ্দেশ্য আগত ৰাখি বা তেনেকুৱা ধৰণৰ তেওঁলোকক সংকল্প গ্ৰহণ কৰি আগুৱাই যাবলৈ আজিৰ এই অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলক কোৱা হৈছে বা পৰামৰ্শ আগবঢ়োৱা হৈছে। আৰু এয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এই 5টা বা 6টা বছৰত বিদ্যালয়খনত পঢ়ি কি পালে সেই বিষয়ে তেওঁলোকে বক্তব্য আগবঢ়াইছে। সকলোৱে সুন্দৰভাৱে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে আৰু আগন্তুক দিনত তেওঁলোকে কেনেদৰে আগবাঢ়িব সেই বিষয়েও তেওঁলোকে নিজৰ মতামত দাঙি ধৰিছে। কনিষ্ঠ ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকক শুভেচ্ছা জনাইছে আৰু আগন্তুক দিনত তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে তেওঁলোকে মনে প্ৰাণে কামনা কৰিছে। অভিভাৱকসকলেও তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিছে আৰু বিদ্যালয়খনত কি পালে কি নাপালে বা কেনেধৰণে তেওঁলোক উপকৃত হ'ল সেই কথাখিনি তেওঁলোকে ব্যক্ত কৰিছে। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলক আজিৰ দিনটিত তেওঁলোকৰ বাবে প্ৰত্যেকৰ বাবে আনি থোৱা একোটিকৈ ক্ষুদ্ৰ উপহাৰ তেওঁলোকৰ হাতত তুলি দিওঁ। আমাৰ পুতুল বৰা ছাৰেও তেওঁলোকৰ বাবে উপহাৰ লৈ আহিছে আৰু সেই উপহাৰ দিয়াৰ উদ্দেশ্যটো হৈছে তেওঁলোক এজন সফল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰা আৰু তেওঁলোকৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি আৰু অধিক ৰূপত বিকশিত কৰিবৰ বাবে নিজকে প্ৰস্তুত কৰা, নিজকে আত্মবিশ্বাসী ৰূপত গঢ়ি তোলা, এইখিনি হৈছে ক্ষুদ্ৰ উপহাৰটিৰ জৰিয়তে একোটা প্ৰত্যেকজন শিক্ষকৰ তেওঁলোকৰ প্ৰতি এক আশীৰ্বাদ। আজি ছাত্ৰ ছাত্ৰীসকলে বহুত দুখ কৰিছে, বহুত কান্দিছে। আপোনালোকেও দেখিছে তেওঁলোকে কেনেকৈ কান্দিছে আৰু সেই কান্দোনে আমাকো ব্যথিত কৰিছে। ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খন এৰি নাযাওঁ বুলি কোৱাটো কিন্তু বহুত ডাঙৰ কথা, বা এৰিবলৈ ইচ্ছা নকৰাটো বহুত ডাঙৰ কথা। কিয়নো এক উপযুক্ত পৰিৱেশ পোৱাৰ বাবে সেই পৰিৱেশৰ লগত নিজকে
একাত্ম কৰি বিলীন কৰি দিবৰ পৰা বাবে বা বিদ্যালয়ৰ শিক্ষকসকলৰ প্ৰতি তেওঁলোকৰ মৰম বিশ্বাস থকাৰ বাবেহে ছাত্ৰ ছাত্ৰীয়ে তেনেধৰণে বিদ্যালয়খন এৰি নাযাওঁ বুলি ক'ব পাৰে। এইটো শিক্ষকসকলৰ বাবে অতিশয় গৌৰৱৰ কথা। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষকজন এজন নায়ক। তেওঁলোকে মাক দেউতাকৰ কথা নুশুনিব পাৰে, কিন্তু শিক্ষকৰ কথা শুনিবই শুনিব। সেইবাবে শিক্ষকেও ছাত্ৰ ছাত্ৰীৰ মাজত নিজকে বিলীন কৰি দিবৰ চেষ্টা কৰিব লাগে বা তেওঁলোকক বন্ধুত্বসুলভ আচৰণৰ জৰিয়তে বা তেওঁলোকৰ মনত থিতাপি ল'ব পৰাকৈ নিজকে প্ৰস্তুত কৰিব লাগে। তেতিয়াহে তেওঁলোক ছাত্ৰ ছাত্ৰীৰ মনত এজন আদৰ্শ পুৰুষ হিচাপে সদায় থাকি যাব। ইয়াৰ পাছতে বিদায়ী ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলক মৰমৰ তথা শ্ৰদ্ধাৰ উপহাৰ প্ৰদান কৰিছে। আমি আশীৰ্বাদ দিছোঁ এইটোকেই যে তেওঁলোক এজন সফল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰক, এজন আদৰ্শৱান ব্যক্তি হৈ জিলিকি উঠক আৰু তেওঁলোকৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক। ইয়াৰ পাছত সকলোৱে লগে ভাগে এক সম্প্ৰীতিৰ ভোজন পৰিৱেশন কৰে আৰু অনুষ্ঠানটিৰ সামৰণি মৰা হয়। আজি ভালকে খাই বৈ লোৱা দেই।